নিচাই মেট্ৰিকত মোতকে কম পাৰ্চেণ্টেজ পাইছিলে, হায়াৰ ছেকেণ্ডেৰীত খালি মোতকে বেছি পালে। ৰাইজ আমি ভোটটো অলপ দেৰিকে দিম বুলি ভাবিছো। আমাক এতিয়া যিহেতু অধৈৰ্য আমি এইবাৰ এইটো ডেটৰ লাষ্ট ইলেকশ্যন এজন অফিচাৰ হিচাপত ভিৰে ভিৰে আহি আছো মুঠতে। পাইছে লেটাৰ, তাৰপিছতে আছামিজত পালে সি 7। মোৰ লিপষ্টিক লোৱাৰ নিচিনা হৈ গৈছে। গোটেই মানুহে ভিডিঅ' কৰি থৈছে। নমস্কাৰ সকলোকে আৰু এটা ভেৰি গুড মৰ্ণিং। আজি 9 তাৰিখ আৰু অসমৰ বাবে গণতন্ত্ৰৰ বাবে এটা বিশেষ দিন, কাৰণ আজি ইলেকশ্যন আৰু 7 বজাৰ পৰা ইলেকশ্যনৰ ভোটিং ষ্টাৰ্ট হ'ব আৰু বৰ্তমান বাজিছে 6:30 আৰু মোৰ ঘৰৰ একেখন ৱালতে কাষতে LP স্কুলখনতে আমাৰ ভোটিং হয়। গতিকে বেলেগলৈ বহুত দূৰলৈ গৈ লাইন পাতি থকাৰ প্ৰয়োজন নাই, একদম ঘৰৰ কাষতে যেতিয়াই যাওঁ কোনো অসুবিধা নাই। আৰু আধা ঘণ্টা আছে সময় হাতত, গতিকে চামগৈ এতিয়া কেনেকুৱা কি পৰিৱেশ হৈ আছে, মানুহ গোট চুট খাইছে নাই। অলৰেডি বাৰু গোট খায়েই, কাৰণ আমাৰ 1 ঘণ্টামান আগৰ পৰা মানুহ একদম গোট খাই যায় ইয়াত। আৰু দেউতা নাই যিহেতু, কাৰণ দেউতা বোকাখাতত ডিউটি পৰিছে। এইবাৰ দেউতাৰ লাষ্ট ইলেকশ্যন এজন প্ৰিজাইডিং অফিচাৰ হিচাপে, কাৰণ দেউতা 8 মাহ পিছত ৰিটায়াৰ হ'ব। গতিকে কালিয়ে গ'ল ৰাতিপুৱা, বোকাখাতত পৰিছে। গতিকে দেউতাই বাৰু পোষ্টেল ভোট দি অলৰেডি ভোটাধিকাৰ সাব্যস্ত কৰিলে। শুই উঠিছোঁ মুঠতে কিবা কিবি হৈ আছোঁ আৰু বাকী সকলো উঠাই নাই আমাৰ। এইফালে আমাৰ নিচামণি শুয়ে আছে আৰু মই যাওঁ আপোনালোকক আমাৰ ভোটাৰ কেন্দ্ৰটো দেখাই আহোঁ আৰু কেইটা বজাত দিব পাৰোঁ চাই আহোঁ, সুবিধা কেতিয়া হয়। আৰু এতিয়া যাওঁ চাওঁগৈ চেণ্টাৰ। মানুহ বহুত, বাপৰে বহুত মানুহ। এইটো আমাৰ ঘৰ, এইটো চেণ্টাৰ আৰু বাপৰে মানুহ দিলাই নি। এয়া আমাৰ ককাই ভোট দি আহিছে দেই। ৰাইজ আমি ভোটটো অলপ দেৰিকে দিম বুলি ভাবিছো। আমাক এতিয়া যিহেতু অধৈৰ্য আমি, গতিকে এতিয়া আমাৰ এই বক্তা ভাগৰ মুছাদ্দিকুৰ ৰহমানৰ টমটম বেটেৰীখন লৈ পেলাই আমি এতিয়া ভোট কেন্দ্ৰ চাবলৈ আহিছোঁ। কেনেকুৱা ৰাইজৰ উপস্থিতি, সমাগম, গতিকে গতিকে আজি স্কৰপিঅ' ঘৰতে থাকক। আজি বেটেৰী লৈ আমি তিনি বন্ধু আহি আছোঁ। চলাব নাজানে, নতুন ড্ৰাইভাৰ মানুহ দেখিলেও ফোন মাৰি দিয়ে ফককে। এইটো দেৱাশিষ বৰা বেটেৰী চলাইছে। भयंकर कंफ्यूजन है ब्रो। जब वो बहुत सारे कोई जवाब तो गूगल के नहीं AI मोड से पूछ। কংগ্ৰেছ আৰু এইফালে হৈ গ'ল বিজেপি। আৰু আমাৰ পৰীৰ লগত লৈ উপাসনাই খুব সোনকালে ভোটটো দি আজৰি হৈ আছে। আমিবোৰ এতিয়ালৈকে দিয়া হোৱাই নাই। দেহাই ভোট দিলা নি? মানি দি দিয়া, ইয়াত পানী খাব পাব। আৰু এই আমাৰ মাহঁত আছে, একবাৰ চাই আহোঁ। ৰাইজ ভোট দি পেলাই আহিছোঁ জাষ্ট। আমাৰ মহিলাসকলে বাৰু প্ৰেফাৰেঞ্চটো পালে, মানে মহিলাৰ লাইনটো কম,
গতিকে মই এতিয়া লাইন পাতি দি আহিলোঁ, মানে লাইন কমিছিলে, সেয়া দেখিছে নহয়, লাইন কমিছিলে দিয়া। তুমি আৰু ৰাতিপুৱা 5টাৰ পৰা লাইন পাতি আছা, তুমি আৰু 2 ঘণ্টা, আমি 10 মিনিট লাইন পাতিছোঁ, ভোট দিয়ে। এতিয়া বৰষুণ দিছে, বৰষুণৰ বতৰত আমি এতিয়া খাম পকৰি আৰু আলু চপ। আৰু নমস্কাৰ ৰাইজ, এয়া সকলো সামৰি এতিয়া দেউতা বোকাখাটৰ পৰা গোটেই বস্তু বাহানি আনি মানে য'ত জমা কৰেহি তাৰ পাই গ'লহি, আৰু দেউতাই ফোন কৰিছে, আৰু মই কেমেৰাত নিচা, এইফালে মোৰ বন্ধু আমাৰ হুণ্টু, আমি তিনিওটা আহি আছোঁ এতিয়া। আৰু প্ৰত্যেকবাৰে পঞ্চায়ত হওক আৰু আপোনাৰ লোকসভা হওক বা বিধানসভা হওক, এই ধৰণেই দেউতাক নিবলৈ আহোঁ মানে ডিউটিৰ পৰা অহাৰ পিছত। আৰু এইবাৰ এইটো দেউতাৰ লাষ্ট ইলেকশ্যন এজন অফিচাৰ হিচাপত, মানে ইলেকশ্যন ডিউটি শেষ, কাৰণ 8 মাহ পিছত তেওঁ ৰিটায়াৰ হ'ব। গতিকে সেইফালৰ পৰা অলপ আৱেগিকো হয়, কাৰণ এইটো মুহূৰ্ত আৰু কেতিয়াও নাপাওঁ, এই ধৰণে দেউতাক ৰাতি নিবলৈ অহা। আৰু এতিয়া আহি আছোঁ আমি, এইফালে চুনচান চড়ক ৰাস্তা, আৰু এইবিলাক যিমান গাড়ী দিয়ে, দেউতাই ফোন কৰিছে, মোক কিনাই দি গৈছে নেকি? হেল্ল', এই তোমালোকৰ মানে এইটো বগৈজেঙৰ ৰাস্তাত সোমাইছো। সোমাবলৈ দিব নাই আকৌ। বহুত ভিৰ, এইফালে আহিয়ে আছো, বহুত ভিৰ বোলো, আহিয়ে আছো। এইফালে তোমালোকৰ ফালে গৈ আছো, এইফালে ডাঙৰ এডোখৰ ভিৰে আহি আছো মুঠতে। জিলা কাৰাগাৰ পাৰ হৈছো। বহুত ভিৰ, এইফালে নিচা আৰু হুণ্টু আহি আছে, আৰু এইফালে মই ইয়াত দেউতাক ললোহি। গৈ থাক আকৌ উঠা জলদি উঠা। আৰু ৰাইজ, এয়া আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে, আমাৰ খুৰা স্কুলখনৰ প্ৰায় 30-35 জন ল'ৰা ছোৱালী কেণ্ডিডেটে পৰীক্ষা দিছে, আৰু জাষ্ট আমি ৰিজাল্টখিনি পাইছোঁ। আৰু বিশেষকৈ মই আপোনালোকক এটাই ৰিজাল্ট দেখাব বিচাৰিছোঁ, আমাৰ মামা ঘৰৰ সৰুটো ভাইটি, গতিকে সি পৰীক্ষা দিছিলে, আৰু পঢ়াত ঠিকেই আছিলে বাৰু, বৰ বেয়াও নহয়, বৰ চোকাও নহয়। গতিকে আমি ভাবিছিলোঁ বোলো অন্ততঃ ভালকৈ পাছ কৰি মুঠতে নামটো মানে ৰাখিবি আৰু। গতিকে সি বা ভাল ৰিজাল্ট এটাই কৰিছে, আৰু মই গোটেই কাহিনীবিলাক ক'ম পিছত। মই সিহঁতৰ ঘৰলৈ যাম, আমি গোটেইখিনি আজি শুভেচ্ছা দিবৰ কাৰণেও, আৰু ঘৰখনলৈ যাম। আৰু সি কিমান পাইছে, 600 ভিতৰত পাইছে 441। তাৰপিছতে এইটো এটাত জিঅ'গ্ৰাফীত পাইছে লেটাৰ, তাৰপিছতে আছামিজত পালে সি 70, তাৰপিছত ইংলিছত পালে 64, মেথছত পালে 71, জেনেৰেল ছায়েন্সত 74, ছ'চিয়েল ছায়েন্সত 75। মানে ই ভালকৈ পঢ়া হ'লে চা, মানে আৰু অলপ জোৰ দিয়া হ'লে এইটো ছ'চিয়েল ছায়েন্সত 77, আৰু 3 লাগিছিলে তাৰ লেটাৰ পাই যায়। তাৰপিছতে জেনেৰেল ছায়েন্সত 6 লাগিছিলে, লেটাৰ পাই যায়। মেথছতো ভালেই কৰিছে, 9 লাগিছিলে। গতিকে আৰু আছামিজতো ভাল কৰিছে, 70 পাইছে। মানে আৰু অলপ যদি হাৰ্ড ৱৰ্ক কৰিলেহেঁতেন, আৰু অলপ কষ্ট কৰিলেহেঁতেন, সি অন্ততঃ চকুমুদি 5টা লেটাৰ পাই যায়। ইংলিছত 64, বাকী গোটেইকেইটাত আপোনাৰ 70 ওপৰত আছে, আৰু এটাত আপোনাৰ লেটাৰ পাইছে। গতিকে ভাল ৰিজাল্ট কৰিছে যথেষ্ট, আৰু মই তাকো দেখুৱাম। মাজতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক, গতিকে সিয়ে হয়।
আৰু তাৰ ঘৰলৈ যাম আৰু বহু কথা আছে ক'ম আপোনালোকক কাৰণ আজি মামা ঢুকাই গ'ল সৰুতে সি সৰু থাকোঁতে মামা ঢুকাই গ'ল মামীয়ে বহুত কষ্টৰে দুইটা ল'ৰাকে ডাঙৰ দীঘল কৰিছে গতিকে আমাৰ ঘৰৰ পৰা বাৰু মামা ঘৰলৈ 1 কিলোমিটাৰ হয় গতিকে আজি সিহঁতৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে এপাক দেখাম গতিকে সেয়াই আৰু আপোনালোক ভিডিঅ' চাই থকা সকলৰ ঘৰৰ বা চাই থকা কোনোবাই সকলোকে শুভেচ্ছা জনাইছোঁ অনাগত দিনবিলাক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এইফালে বা স্কুল গ'ল আৰু আমি সকামৰ ঘৰলৈ যাওঁ এইফালে মামী নিশা মামীয়ে পৰীক ৰেডি কৰি আছে হয়নে হয়নে মামী মই এয়া ওলাইছোঁ আমাৰ ঘৰৰ ওচৰতে মানে সকাম আছে আজি ভোজ ভোজ খাবলৈ ওলাইছোঁ আৰু আজি লগতে যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে আমাৰ মামী ল'ৰাটো মানে ভাল ৰিজাল্ট কৰিছে আৰু এয়া ভোজ খাই পেলাই এতিয়া আমি মামীহঁতৰ ঘৰলৈ যাম আৰু এতিয়া খুৰাহঁতৰ স্কুলৰ কিছু দৃশ্য আপোনালোকক দেখাই আছোঁ এয়া খুৰা স্কুল গাৰ্জেন আহি ৰখিছে ইয়াতে এই ভাজি এই দমৰা ঘৰ খোৱাব লাভ দমৰা কাটিব দিব নাই যি হ'লেও বাৰু ভালকৈ পাছ কৰিছে ঘৰলৈ কেতিয়া আহিব এতিয়া আমি নিশা আৰু আমি দুইটা আহিছোঁ আমি মামাৰ ঘৰলৈ যাম এতিয়া আৰু কিবা মিঠাই দুই এটা লৈ যাওঁ সেইবাবে তামোল খাই ৰঙা হৈ আছোঁ ৰাইজ অসমীয়া মানুহ যিহেতু কিবা এটা খোৱাৰ পিছত তামোল এখন খালেহে ভাল লাগে তামোলটো ময়ো খাইছিলোঁ এইও খাইছে মোৰ লিপষ্টিক লোৱাৰ নিচিনা হৈ গৈছে এইফালে আমি আঠখেলীয়া চন্দনমণি হোটেলৰ পৰা বুনিয়া লৈ লৈছোঁ বুনিয়া কেনেকৈ লগাইছে দাদা এতিয়া 200 টকাতে কেজি অলপ বেছি দাম লোৱা নাই নে আপুনি নালৈ হা হিচাপত লৈছোঁ হিচাপত লৈছে ন তাৰপিছতে গৰম দিছোঁ বুনিয়া আৰু ভুজিয়া 200 টকা 200 টকা ন বুনিয়া কিমান কোৱা আধা কেজি এইখিনিতে দুখন হোটেল আছে যিহেতু আমাৰ গতিকে দুইখন হোটেলক কালি ময়ে ফোন কৰি কৈছোঁ যে কাইলৈ ৰিজাল্ট দিব গতিকে মিঠাই চিঠাই বনাই থৈ দিয়ক বুলি গতিকে সেই হিচাপত তোমালোকৰ কাৰণে হয় নাই প্ৰত্যেকবাৰ ৰিজাল্ট দিলে মই সিহঁতক ফোন কৰি আগতে কৈ দিওঁ যে কাইলৈ ৰিজাল্ট দিব মিঠাই ৰেডি কৰক আপোনাৰ পকা চুলিখিনি বৰ ধুনীয়াকৈ ওলাইছে ইয়াত আৰু ৰাইজ এতিয়া মিঠাই চিঠাই লৈ আমি যাওঁ মামাৰ ঘৰলৈ কেনেকুৱা কি পৰিৱেশ হৈ আছে এবাৰ চাওঁগৈ আৰু আমাৰ দিনবোৰলৈও মনত পৰি গৈছে এনেকুৱা এটা দিন আমিও পাৰ কৰিছোঁ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনা সেইদিনাখন বাৰু তেতিয়া নিশা আৰু মোৰ চিনাকি নাছিলে আৰু মই এটাই ক'লোঁ পিছত ক'ম বাৰু আমাৰ একাডেমিক কথাবিলাক নিশাই কি কয় মেট্ৰিকত মোতকৈ কম পাৰ্চেণ্টেজ পাইছিলে আৰু হায়াৰ ছেকেণ্ডেৰীত খালি মোতকৈ বেছি পালে আৰু গ্ৰেজুৱেশ্যনত মোতকৈ অলপমান বেছি পালে গতিকে সেয়াই মই বেছিয়ে পালোগৈ আল্টিমেটলি সেইটোৱে কথা চোকা তুমি মেধা সম্পন্ন বজাৰ এইখন হৈ গ'ল আমাৰ শুক্ৰবৰীয়া বজাৰ আৰু এয়া পাই গ'লোহি মামা ঘৰ যাওঁ এতিয়া এপাক খবৰ ল'বলৈ ৰাইজ ঢেৰ দেখিছোঁ কেইবাখনো মটৰ চাইকেল মামাহঁতৰ ঘৰ ভাইটিহঁতৰ মামাহঁত আছেহি এয়া মই আহিলোঁ মিঠাই এয়া আমাৰ ভাইটি ইয়াৰ এটাত জিঅ'গ্ৰাফী লেটাৰখন দেখুৱাইছিলে ৰিজাল্টটো আৰু তাৰ এটাত 2-3 কমিলে এটাত 4 কমিলে তাৰমানে 5টাত 70 ওপৰত এটাতহে 64 ন
গতিকে ইয়াৰ অলপ জোৰ দিয়া হ'লে 5টাতে পালে হয় নি বেড লাখ একো নাই এও মুখত কি এইবিলাক তামোল হয় নি এয়া আমাৰ মামী এয়া চাহ বনাইছো দেই চাহ বনাই আছে আহিছে লাহে লাহে 2-এজনকে আহিব এতিয়া আমাৰ ঘৰৰ মিঠাই চিঠাই আনিলোগে আকৌ হাঁহ কোনটো হ'ব আজি এতিয়া হাঁহ আজি ডবল খানা হ'ব তিনিটা আজি হৈছে এতিয়া বৰ্তমান আমাৰ হা? দুজনীক দেখুৱা তিনিটা হৈছে হাঁহ তিনিটা হৈছে ৰাইজে চাই আছে এবাৰ হেজাৰো ৰাইজে চাই আছে কি কবি আজি নাতি সৰু ৰাতিয়ে ফাৰ্ষ্ট ডিভিজন লেটাৰ পৰা পাছ কৰিছে পাছ কৰিছে ভগৱানক ধন্যবাদ দিছোঁ আৰু ল'ৰাকো আশীৰ্বাদ দিছোঁ ভৱিষ্যতে আৰু ভাল কওক এয়াই হ'ব অলপ কান্দিছে বৌৰে সেয়া আপুনি নাইকিয়া ল'ৰা পাছ কৰিছে আৰু জানে মি মাহঁতক নিবলৈ আহিলো ইমান গেলা গোন্ধাইছে তামোল এসোপা লৈ গৈছে অ' ৰাম হ'ব দিয়া ইমান বেয়া গোন্ধাইছো এই হ'ল এখন চিটটো নাই মই নাজানো নহয় এইবোৰ কি আছা কোবা খাব মমটো এনেকুৱা বোলে গোটেই বোলে হাঁহে বোলে মুখ খাকে আছে বোলে কি লৈ বনাইছে হেৰি বৰষুণত গোটেই মানুহে ভিডিঅ' কৰি থৈছে কি পচলা আমাৰ মি পুৰা লাগি আছে এইফালে খাবলৈ কিমান সময় ৰেডি হ'বগে আৰু এতিয়া অকল মাছ আৰু মাছৰ জোলে জিকা মাছৰ জোল আছে আৰু জলকীয়া ভাজি এটা আৰু এক্সট্ৰা মাছৰ মাথা দিয়া সেইটো আছে হৈ গ'ল বাকী এইফালে কিমান হৈছে নাজানো পোহৰ হৈয়ে আছে আৰু এইফালে আমাৰ খানা ৰেডি এইফালে মা এইফালে মি আৰু বাহিৰত দেখাই আছো খানা পনি হ'ল নি হৈছে আৰু আজি কি আছে খানা আজি মাছ ব্ৰইলাৰ হাঁহ চব হয় নি ব্ৰইলাৰ কেই কেজি সাত কেজি আৰু পুৰা লাগি আছে ন দি দিয়ক পচলা জ্বলা ভাজি মেইন আজি এয়া হেৰি দিন খাব পৰা হোৱা নাই কি খাবা ভাতখিনি